গেছৰ নাটনি চৰকাৰে কৈ আছে গেছৰ নাটনি হোৱা নাই কিন্তু সৰ্বসাধাৰণে কৈ আছে আমি গেছৰ নাটনি অনুভৱ কৰিছো কাৰণ আমি গেছ বুক কৰিব পৰা নাই কাৰোবাৰ যদি বুক হৈ গৈছে গেছ ডেলিভাৰী হোৱা নাই নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল হয়তো এই সমস্যাটো মোৰ বা আপোনাৰ নহয় বহুজনৰে হ'ব এই মুহূৰ্তত আমাৰ পোনপটীয়া সম্প্ৰচাৰ চাই থকা হয়তো অসমৰ বিভিন্ন প্ৰান্তৰ বা গুৱাহাটীৰ বহুজনৰে এই সমস্যা হৈছে যে গেছ বুক কৰিব পৰা নাই অথবা যদি কাৰোবাৰ বুক হৈ গৈছে ডেলিভাৰী তেওঁলোকে পোৱা নাই যদি হৈছে তেনেকুৱা তেনেহলে আপোনালোকে ফেসবুকত যদি এই লাইভটো চাই আছে কমেন্টত লিখক আৰু ইউটিউবত যদি এই লাইভটো চাই আছে কমেন্টত লিখক আমি পৰ্যালোচনা কৰিম গোটেইখিনি কথা মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱৰ ফলত যিবোৰ বটলিং প্লান্ট আছে তাত গেছৰ অভাৱ হৈছে আৰু তাৰ ফলত হয়তো গেছ যোগান হোৱা নাই আনকি গেছ এজেন্সিৰ মালিক অথবা কৰ্মচাৰীসকলে হাত দাঙি দিছে যে আমি বুকিং কৰি দিব নোৱাৰো কাৰণ গেছ সিলিন্ডাৰ কঢ়িয়াই অনা ট্ৰাকবোৰে অহা নাই সেই বিষয়টো উত্থাপন হৈছে হজুৰে উত্থাপন হৈছে আৰু সেয়েহে আমি পোনপটীয়া সম্প্ৰচাৰ ব্যৱস্থা কৰিছো ৰন্ধন গেছ বুকিং কৰিবলৈ গৈ আপুনিও পৰিছে নেকি বিপাঙত বা বিপদত আপোনাৰ মতামত আমি ফেসবুক আৰু ইউটিউব দুটা প্লেটফৰ্মতে পঢ়িম ক'ৰ পৰা কৈ আছে সেইটো আপোনালোকে লগতে লিখি দিব তেওঁলোকে এটা কথা কৈছিল যে এটা বিশেষ হোৱাটছএপ বুকিংৰ ব্যৱস্থা কৰিছিল হোৱাটছএপ বুকিংৰ বাবে তেওঁলোকে অৱশ্যে এই যিখন নটিছ তাত নাম্বাৰ দিয়া নাই কিন্তু ইণ্ডিয়ান অইল ওৱান মোবাইল এপ বুলি এটা এপ আছে যিটো হয়তো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে প্লে ষ্টৰৰ পৰা অথবা এপ ষ্টৰৰ পৰা ইণ্ডিয়ান অইল ওৱান মোবাইল এপ কিন্তু বহুতে সেইটো ইনষ্টল কৰাৰ পাছতো তাত ক'ত কেনেধৰণে বুকিং কৰিব সেইখিনি বিচাৰি ৱাদিহ নোপোৱা হৈছে হাবাথুৰি খাবলগীয়া হৈছে অথবা কাষ্টমাৰ পৰ্টেল cx.indianoil.in তাতো গৈ বহুতে চেষ্টা কৰিছে তাতো হোৱা নাই তেওঁলোকৰ মোবাইল নাম্বাৰ আছে গেছ বুকিংৰ সেই মোবাইল নাম্বাৰবোৰ এনেধৰণৰ বিভিন্ন মোবাইল নাম্বাৰ আছে কিন্তু তাৰে এটা মই মাত্ৰ আপোনালোকক উদাহৰণ হিচাপে জনাব বিচাৰিছো গেছ বুকিংৰ নাম্বাৰবোৰ এনেধৰণৰ কৰবাত তেওঁলোকৰ 7718955555 বা তেনেকুৱা ধৰণৰ গেছ বুকিংৰ নাম্বাৰ আছে সেই গেছ বুকিংৰ নাম্বাৰতো ফোন কৰিছে কিন্তু লাভ হোৱা নাই বহুততে আকৌ ফোন কাট খাই গৈছে আগতে য'ত এবাৰ ফোন কৰিলে লগে লগে ওয়েলকাম বুলি কৈ তেওঁলোকে ইণ্ডিয়ান অইললৈ স্বাগতম বুলি কয় তাৰপিছত অটোমেটিক কিছুমান ভইচ ৰেকৰ্ডিং শুনিবলৈ পোৱা যায় য'ত আপোনালোকক 1 ক্লিক কৰিব দিয়া হয় 2 ক্লিক কৰিব দিয়া হয় মাত্ৰ কেই ছেকেণ্ড মানৰ ভিতৰতে আপোনালোকে ক্লিক কৰাৰ লগে লগে গেছ বুকিং হৈ যায় সেই নিৰ্দিষ্ট যিবোৰ ব্যৱস্থা আছে সেই ব্যৱস্থাবোৰ এতিয়া কাট খাই গৈ আছে মানে আপুনি যদি মিছ কল দিবলৈ তাত বুকিং কৰিবলৈ চেষ্টা কৰে লগে লগে ফোনটো কাট খাই যায় মানে তাতো আপোনালোকে গেছ বুকিং কৰিব নোৱাৰে অথবা আপোনালোকে যদি এজেন্সিটো যায় এজেন্সিটো তাৰ কৰ্মচাৰীসকলে বা মালিকে কৈ দিয়ে যে আমাৰ হাতত উপায় নাই কাৰণ গেছৰ গাড়ী অহা নাই আমি কেনেধৰণে ডেলিভাৰী কৰিম আনকি তেওঁলোকে বুকিং তেওঁলোকৰ ফালৰ পৰাও মেনুৱেলি বুকিং কৰিব নোৱাৰো বুলি কৈ দিয়ে একাংশ এজেন্সিত তেনেধৰণে কৈ দিয়ে আৰু একাংশ মানুহ এনেকুৱা আছে যিসকলে বহুদিন পূৰ্বতে বুকিং কৰি থৈছিল আজিলৈকে কিন্তু গেছ পোৱা নাই কি হৈছে আচলতে কিন্তু চৰকাৰে বাৰে বাৰে কৈ আছে যে অসমত বা ভাৰতত গেছৰ নাটনি হোৱা নাই ৰিলায়েন্সৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠানে অৱশ্যে উদ্যোগ গ্ৰহণ কৰিছে তেওঁলোকে কৈছে আমিও গেছ যোগান ধৰাৰ বাবে এই বিপদৰ সময়ত চেষ্টা কৰিম আমাৰ ফালৰ পৰা বহুখিনি পদক্ষেপ হাতত ল'ম সেইটো বাৰু ব্যক্তিগত প্ৰতিষ্ঠানে ডাঙৰ মহানতাৰ উদাহৰণ দাঙি ধৰিছে তেওঁলোকে কৰি আছে ভাল কাম কিন্তু চৰকাৰে কৈছে যে গেছৰ নাটনি হোৱা নাই কিন্তু বাস্তৱ ক্ষেত্ৰত গ্ৰাউণ্ড জিৰ' ৰিয়েলিটি এইটোৱে হৈছে যে বৰ্তমান কিন্তু গেছৰ নাটনি হৈছে আপোনাৰো হৈছে মোৰো হৈছে প্ৰত্যেকৰে হৈছে সেয়া আমি এতিয়া ফেসবুকটো খুলি লৈছো প্ৰথমে ফেসবুকত কোনে কি কি কমেন্ট দিছে আমি সেই কমেন্টবোৰ অলপ পঢ়িবলৈ চেষ্টা কৰিম আপোনাৰ অঞ্চলত যদি সেই গেছৰ নাটনি হৈছে তেনেহলে আপোনাৰ অঞ্চলৰ সেই কথাখিনি আমাক এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে জনাওক যাতে চৰকাৰে আপোনাৰ মনৰ কথাটো বুজিবলৈ সক্ষম হয় বহু লোকে বৰ্তমান আমাৰ এই ফেসবুক লাইভটো চাই আছে অনুগ্ৰহ কৰিছো প্ৰথমে আমি ফেসবুকটো খুলি লৈছো ফেসবুকত বিকাশ শৰ্মা ডাঙৰীয়াই কৈছে মই তেজপুৰৰ পৰা কৈ আছো হয়তো তেওঁৰো একে সমস্যা হৈছে দিলীপ বড়ো ডাঙৰীয়াই কৈছে বুকিং হোৱা নাই সনহিতা ৰয় চৌধুৰী ডাঙৰীয়ানে কৈছে শিলচৰত বুকিং হৈ আছে বুলি অৱশ্যে তেওঁ দাবী কৰিছে যদি হৈ আছে তেনেহলে ভাল কথা মই সেইকাৰণে কৈছো যে কোনোবা যদি সুফলটো পাই আছে বুকিং হৈ আছে বা গেছ যদি পাই আছে সেইখিনিও লিখক আৰু কোনোবা যদি পোৱা নাই সেইখিনিও লিখক বিকাশ শৰ্মা ডাঙৰীয়াই কিয় হৈ আছে প্ৰব্লেমটো কিয় হৈ আছে কোৱা হৈছে মধ্যপ্ৰাচ্যত যুদ্ধৰ প্ৰভাৱ পৰিছে আৰু যিবোৰ গেছৰ প্লান্ট আছে সেই গেছৰ প্লান্টবোৰত গেছৰ উৎপাদন কমি গৈছে যেহেতু সেই স্থানৰ পৰা হৰমুজ প্ৰণালী বন্ধ হৈ গৈছে প্ৰাকৃতিক সম্পদবোৰ আনিব পৰা নাই খাৰুৱা তেল আনিব পৰা নাই বা আন কেতবোৰ যিবোৰ ব্যৱস্থাৰ জৰিয়তে আচলতে গেছ উৎপাদন হয় সেই উৎপাদনত ব্যাঘাত জন্মি গৈছে সেই ফলত বা যাৰ ফলত আশংকা প্ৰকাশ কৰা হৈছে যে সেইটো এটা কাৰণ আমি ইতিমধ্যে কৈছো যে যোগানৰ নাটনি হৈছে
শেহতীয়াকৈ অসমৰ কেইবাখনো জিলাত ৰন্ধন গেছৰ চিলিণ্ডাৰ ডেলিভাৰী পোৱাত গ্ৰাহকে বিলম্বৰ সন্মুখীন হৈছে। ইয়াৰ মুখ্য কাৰণ হিচাপে বটলিং প্লাণ্টসমূহত মজুত থকা গেছৰ পৰিমাণ হ্ৰাস পোৱা আৰু পৰিবহণৰ কিছু কাৰিকৰী সমস্যাক চিহ্নিত কৰা হৈছে। এতিয়া পৰিবহণৰ কাৰিকৰী সমস্যা ক'ত হৈছে? মধ্যপ্ৰাচ্যৰ পৰা বিভিন্ন ইন্ধন সৰবৰাহ কৰাৰ ক্ষেত্ৰত, যাৰ ফলত এই অসুবিধাটো হোৱা বুলি কোৱা হৈছে, কিন্তু চৰকাৰে কৈছে যে অসুবিধা হোৱা নাই। চৰকাৰে কৈছে যে গেছৰ নাটনি হোৱা নাই। চৰকাৰৰ ফালৰ পৰা স্পষ্ট স্থিতি প্ৰকাশ কৰিছে যে কোনো ধৰণৰ সমস্যা হোৱা নাই। এই বিষয়ক লৈ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ কোনো প্ৰভাৱ পৰা নাই। কিন্তু তাৰ বিপৰীতে জনসাধাৰণে আমাক ফোন কৰি কৈ আছে যে আমাৰ গেছৰ নাটনি হৈছে। ব্যক্তিগতভাৱে আমিও সেইটো অনুভৱ কৰিছোঁ। আমিও এজন সাংবাদিক হোৱাৰ লগতে ব্যক্তিগত আমাৰো এটা জীৱন থাকে। আমি সেই জীৱনটোতো অনুভৱ কৰিছোঁ হৈছে নাটনি, আৰু সৰ্বসাধাৰণৰো বহুতে কৈছে, অফিচ কাৰ্যালয় সকলোতে এই কথাবোৰ কোৱা হৈছে। সেয়েহে নাটনি সেই ফালৰ পৰা হোৱা নাটনিটোকহে এতিয়া আমি বিচাৰ্য বিষয় হিচাপে গুৰুত্ব দিছোঁ, আৰু যাৰ বাবে আমি এই পোনপটীয়া সম্প্ৰচাৰটো আনিছোঁ। মন কৰিব, বহুতে কৈ আছে, বিশ্বজিৎ বৰা ডাঙৰীয়াই কৈছে নাই পৰা, মানে বুকিং কৰিব পৰা নাই। ফেচবুকত প্ৰথমে মই কমেণ্টবোৰ খুলি লৈছোঁ, তাৰপাছত মই ইউটিউবত যাম। দশৰথ কোকাই ডাঙৰীয়াই কৈছে মোৰ হৈ আছে, তেখেতৰ হয়তো বুকিং হৈ আছে, ভাল কথা যদি বুকিং হৈ আছে, গেছ যদি পাই আছে। কেশৱ তালুকদাৰ ডাঙৰীয়াই কৈছে মই বাইহাটা চাৰিআলিৰ পৰা কৈছোঁ, বুকিং হোৱা নাই, মানে বাইহাটা চাৰিআলিটো বুকিং হোৱা নাই। মঞ্জুমা বেগম ডাঙৰীয়াই কৈছে বুকিং হোৱা নাই, নগাঁৱৰ পৰা তেওঁ কৈছে। প্ৰণতি দেৱী ডাঙৰীয়াই কৈছে বুকিং কৰিব পৰা নাই। কল্পনা পাটগিৰি ডাঙৰীয়াই কৈছে বুকিং কৰিব পৰা নাই। নাৰায়ণ কৰ ডাঙৰীয়াই কৈছে লামডিং নাৰায়ণ কৰ বুকিং হোৱা নাই, নাম্বাৰ ৰং কৈছে, মানে যিটো নম্বৰত পূৰ্বতে তেওঁলোকে মিছ কল দি বা ফোন কৰি গেছ বুকিং কৰিছিল সেই নাম্বাৰটো এটা ডিছকানেক্ট হয়তো হৈ গৈছে, নাম্বাৰ ৰং কৈছে বুলি তেওঁ সদৰি কৰিছে, মানে শুদ্ধ হোৱা নাই বা তেনেকুৱা ধৰণৰ কথা কিছুমান উল্লেখ কৰা হৈছে। মুঠতে বিভিন্ন প্ৰান্তৰ পৰা জনসাধাৰণৰ এই মন্তব্যবোৰ আহি আছে। আমি পুনৰ কওঁ যে আপোনালোকৰ যদি অঞ্চলত তেনেকুৱা সমস্যা হৈছে আপোনালোকে ক'ব পাৰিব। অৱশ্যে ইয়াত আমাৰ কমেণ্ট বক্সত বহুতে কৈছে যে বুকিং হৈছে, আৰু বহুতে কৈছে বুকিং হোৱা নাই। এতিয়া ক'ত কাৰ কি সমস্যা হৈছে সেইটো আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিলেহে আমি আপোনালোকৰ কমেণ্টবোৰ পঢ়িব পাৰিম। ফেচবুকত প্ৰথমে কমেণ্টবোৰ আমি পঢ়ি আছোঁ, পৰৱৰ্তী সময়ত আমি ইউটিউবতো যাম। পুনৰ কৈছোঁ যে যিবোৰ বটলিং প্লাণ্ট আছে, যিবোৰ স্থানত গেছবোৰ বটলিং কৰা হয় বা চিলিণ্ডাৰবোৰ ভৰ্তি কৰা হয়, সেই প্লাণ্টবোৰতেই খেলিমেলি হোৱা বুলি বিভিন্নজনে সদৰি কৰিছে। ছাৰ্ভাৰ ডাউন বুলি গৌৰৱ কৰ ডাঙৰীয়াই কৈছে। ৰবি দাস গোলাঘাটত হোৱা নাই বুলি কৈছে। সংহিতা ৰয় চৌধুৰীয়ে কৈছে শিলচৰত বুকিং হোৱা নাই। চমৰ আলী ডাঙৰীয়াই কৈছে গোৱালপাৰাত মই HP হিন্দুস্তান পেট্ৰলিয়ামৰ গ্লাছ ডেলিভাৰী পোৱা নাই। অমলা দাসে কৈছে বুকিং পোৱা নাই। গুৱাহাটীত এই সমস্যাটো বহুত হৈছে, গুৱাহাটীৰ বিভিন্ন প্ৰান্তত হৈছে, বহুতে গেছ বুকিং কৰিব পৰা নাই। যদি গেছ বুকিং কৰিব নোৱাৰে কি হ'ব? চৌকা নজ্বলিব, পৰিণতিত কি হ'ব? আহুকালৰ সন্মুখীন হ'ব জনসাধাৰণ। সেয়েহে চৰকাৰে যিহেতু দাবী কৰি আছে যে গেছৰ নাটনি হোৱা নাই, সেই দাবীটোক 100% গ্ৰহণযোগ্য কৰিবলৈ চৰকাৰে এই ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ। এতিয়া শেহতীয়াকৈ গেছৰ পাইপলাইন বহাই আছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত, আৰু আমি সেই সময়তে আশা কৰিম চিলিণ্ডাৰ যাতে নাটনি নহওক, কাৰণ গেছৰ পাইপলাইন বহুৱাই আছে, সেইখিনি হয়তো কাৰ্যকৰী হ'বলৈ কিছুদিন লাগিব। আন কেতবোৰ কমেণ্ট আহিছে। হিৰণময়ী ভূঞা ডাঙৰীয়ানীয়ে কৈছে বুকিং হৈছে, গেছ পাবলৈ ফোনৰ ছুইচ অফ, মানে ডেলিভাৰী বয় অথবা এজেঞ্চিৰ ফোনৰ ছুইচ অফ হৈছে বুলি তেওঁ সদৰি কৰিছে। তিতাবৰত বুকিং হোৱা নাই বুলি হাফিজে সদৰি কৰিছে। বিকি পল দত্তই কৈছে ন' বুকিং, কোনো বুকিং হোৱা নাই নগাঁৱত। ঝুমুৰ দাসে কৈছে নগাঁৱত বুকিং হোৱা নাই। চাউথ চালমাৰা মানকাছৰ। এইচ আখতাৰ খানে কৈছে। নাচিব বস্তামীয়ে কৈছে বুকিং হোৱা নাই মানকাছৰ। তিতাবৰতো বুকিং হোৱা নাই বুলি সদৰি কৰিছে। নিশিতা হাজৰিকা ভৰালীয়ে কৈছে লখিমপুৰৰ পৰা মোৰ বুকিং হোৱা নাই। ইয়াত বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমস্যা, যিটো আমি অনুভৱ কৰিছিলোঁ যে ৰাইজে এই বিষয়টোত সমস্যা অনুভৱ কৰিছে বা সমস্যা ভুগি আছে, বিপদত পৰিছে বা বিপাঙত পৰিছে। সেয়েহে আমি এই পোনপটীয়া সম্প্ৰচাৰটোৰ ব্যৱস্থা কৰিলোঁ। বৰ্তমান ফেচবুকত বেছি সংখ্যকৰে, দুই এজনৰ অৱশ্যে বুকিং হৈছে বা গেছ পাই গৈছে, কিন্তু বেছি সংখ্যকৰে কিন্তু এটাই মতামত যে তেওঁলোকে বুকিং কৰিব পৰা নাই। আনকি কোনোবা যদি বুকিং কৰিব পাৰিছে, গেছ ডেলিভাৰী পোৱা নাই, ডেলিভাৰী বয়ে ছুইচ অফ কৰি ৰাখিছে মোবাইল, যিটো অত্যন্ত জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হ'ব। আমি নিবিচাৰোঁ এই সময়ছোৱাত এনেধৰণৰ অসুবিধা হওক। নিৰ্বাচনো আহি আছে, নিৰ্বাচনৰ আগে এনেধৰণৰ সমস্যাৰ সৃষ্টি হোৱাটো কোনেও কামনাও নকৰে, স্বাভাৱিকতে চৰকাৰেও নিবিচাৰিব, আৰু চৰকাৰে এই ক্ষেত্ৰত অতি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰাটো দৰকাৰ। গেছৰ নাটনি কেৱল গুৱাহাটী নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ পৰাই গেছৰ নাটনিৰ ছবিখন স্পষ্ট হৈ পৰিছে। এতিয়া এই কমেণ্টবোৰৰ বাবে ৰৈ আছিলোঁ। আচলতে কমেণ্টবোৰ পঢ়িহে আমি থিৰাং কৰিব পাৰিলোহেঁতেন যে সঁচাকৈ গেছৰ নাটনি হৈছে নে নাই, কাৰণ বহুতৰ মুখত শুনিবলৈ পোৱা গৈছে, কাৰ্যালয় শুনিবলৈ পোৱা গৈছে, আমাৰ কাৰ্যালয়তো বিভিন্নজনৰ মুখত শুনিবলৈ পোৱা গৈছে, সাংবাদিকসকলে গ্ৰাউণ্ড জিৰ' ৰিপৰ্টিং কৰিও শুনিবলৈ পাইছে। কিন্তু বাস্তৱ ক্ষেত্ৰত কমেণ্টৰ জৰিয়তে আমি কথাটো গম পাম বুলি এই পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰিলোঁ। আৰু এই পোনপটীয়া সম্প্ৰচাৰত গিৰেণ নাথ ডাঙৰীয়াই মাত্ৰ কৈছে গুৱাহাটীত বুকিং হোৱা নাই।
এনেধৰণৰ বিভিন্নজনে কৈছে দুলীয়াজনৰ গেছ বুকিং হোৱা নাই ৰবি দাসে কৈছে ৰবীন বৈশ্যই ফেচবুকত কৈছে বুকিং হোৱা নাই ধ্ৰুৱন দামাই কৈছে বুকিং নাই হোৱা গুৱাহাটী উলুবাৰী এজনে কৈছে গুৱাহাটী হেঙেৰাবাৰীৰ পৰা কৈছে তেওঁলোকৰ বুকিং হোৱা নাই হংস গেছ এজেঞ্চিটো বুকিং হোৱা নাই বুলি সদৰি কৰিছে গেছ বুকিং হোৱা নাই গোসাইগাঁও ইডেন দাস সদৰি কৰিছে এনেধৰণে বিভিন্নজনে অসাধু ব্যৱসায়ীয়ে সুবিধা ল'ব বুলি হাফিছে সন্দেহ প্ৰকাশ কৰিছে বিভিন্নজনে স্বাভাৱিকতে সন্দেহ প্ৰকাশ কৰিব এয়া আছিল ফেচবুক আমি এবাৰ ইউটিউবলৈ অলপ যাব বিচাৰিছোঁ ইউটিউবত কাৰ কি সমস্যা হৈছে সেইখিনি অলপ জানিম ইউটিউবত যিসকলে এই মুহূৰ্তত চাই আছে ফেচবুকৰখিনি আকৌ মই ফেচবুকলৈ যাম আকৌ এবাৰ ইউটিউবলৈ আহিছোঁ ইউটিউবত এই মুহূৰ্তত যিসকলে আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই আছে তেওঁলোকৰো মতামত মই পঢ়িবলৈ চেষ্টা কৰিম ইউটিউবত কোনে কি কমেণ্ট দিছে ইউটিউবত দুই এজনে কমেণ্ট দিছে বৰ বেছি কমেণ্ট অহা নাই এতিয়ালৈকে দুই এজনে কৈছে যে গেছ বুকিং হোৱা নাই গেছ বুকিং যেনেধৰণে হ'ব লাগিছিল তেনেধৰণে তেওঁলোকৰ হোৱা নাই বুলি সদৰি কৰিছে আৰু তেওঁলোকে কৈছে যে এয়া সঁচাকৈ চিন্তাজনক বহুতৰে চৌকাৰ পৰা এতিয়া হালধীয়া জুই ওলাইছে মানে গেছ শেষ হোৱাৰ আগে আগে যিটো জুই ওলায় অথবা বহুতৰে এতিয়া গেছ গোন্ধ ভাৱটো যিটো গেছ চিলিণ্ডাৰ শেষ হোৱাৰ আগে আগে গেছ গোন্ধায় তেনেধৰণৰ অৱস্থাৰ সৃষ্টি হোৱা বুলি সদৰি কৰিছে আৰু তেওঁলোকে এতিয়া গেছ বুকিং কৰিবলৈ গৈ অথন্তৰৰ সন্মুখীন হৈছে হাহাকাৰৰ সন্মুখীন হৈছে তেওঁলোকৰ এতিয়া শোচনীয় অৱস্থা বুলি সদৰি কৰিছে বহুতৰে পঢ়া ল'ৰা ছোৱালী আছে কণ শিশু আছে বয়োজ্যেষ্ঠ লোক আছে যিসকলে সময়ত খাদ্য খাব লাগে তেওঁলোকৰ চিকিৎসাৰ কথা আছে তেওঁলোকৰ ঔষধ পাতি খোৱাৰ কথা আছে সেই লোকসকলৰ কি হ'ব এতিয়া সেই প্ৰশ্নটো উত্থাপন কৰিছে বিভিন্নজনে ইউটিউবৰ এয়া আমি ইউটিউবত পুনৰ আহিম আকৌ এবাৰ ফেচবুকত গৈছোঁ ফেচবুকত এই মুহূৰ্তত আকৌ কাৰ কমেণ্ট আহিব আমি চাবলৈ চেষ্টা কৰিছোঁ আমি অলপ তলৰ পৰা চাইছোঁ চাৰেট ইংহিয়ে কৈছে বোকাজানত বুকিং হোৱা নাই মনোজ কাশ্যপে কৈছে 25 দিনৰ মূৰত হয় চাই ল'বা স্বাভাৱিকতে 25 দিনৰ মূৰত হয় কিন্তু প্ৰথম দিনা অৰ্থাৎ যি তাৰিখৰ পৰা এই ঘোষণাটো কৰা হ'ল যে আপোনালোকে 25 দিনৰ পাছতহে এতিয়াৰ পৰা গেছ বুকিং কৰিব পাৰিব সেইদিনাখনে যাৰ ইতিমধ্যে গেছ বুকিঙো নাছিল এমাহ ডেৰ মাহৰ আগৰ পৰাই তেওঁলোকেও আজি গেছ যেতিয়া বুকিং কৰিবলৈ গৈছে আগতে গেছ বুকিং কৰা নাই ডেৰ মাহৰ ভিতৰত তেওঁলোকেও গেছ বুকিং কৰিব পৰা নাই 25 দিনটো তেতিয়াহে হ'ব যেতিয়া প্ৰথম দিনা গেছ বুক কৰিলে মানে এই ঘোষণাৰ পাছত তাৰ পাছত লগে লগে সেই নাম্বাৰটোৰ পৰা আকৌ গেছ বুকিং কৰিব নোৱাৰিব 25 দিন হ'ব লাগিব পূৰ্বতে 15 দিন আছিল বা এসপ্তাহ আছিল এটা 25 দিন হ'ব লাগিব কিন্তু আগতে এতিয়ালৈকে এজনেও গেছ বুকিং নকৰা মানুহ এতিয়া যদি গেছ বুকিং কৰে গেছ বুকিংটো হোৱাই নাই মোবাইলত তেওঁলোকে সংযোগ কৰিব পৰা নাই যদি কৰিছেও কিবা কাৰণত বুকিং গেছ এতিয়ালৈকে পোৱা নাই চাৰ্জাৰ হৈছে আমি পুনৰ কৈছোঁ ভাল কথা যিসকলৰ গেছ বুকিং ইতিমধ্যে হৈ গৈছে বা যিসকলে ঘৰত গেছ পাইছে তেওঁলোকৰ বাবে সঁচাকৈ ভাল কথা তেওঁলোকেও লিখিব পাৰে কমেণ্ট বক্সত আমি কমেণ্ট বক্স খোলাই ৰাখিছোঁ ফেচবুকত এই মুহূৰ্তত আকৌ ফেচবুকত যিহেতু আহিছোঁ কমেণ্ট বক্স আমি খোলাই ৰাখিছোঁ পংকজ ৰাভা ডাঙৰীয়াই কৈছে আমাৰ এজেঞ্চিত বুকিং নোহোৱাৰ বাবে গেছ থাকিও আমি গেছ বিতৰণ কৰিব পৰা নাই এতিয়া কোনটো এজেঞ্চিৰ পৰা তেওঁ কৈছে পংকজ ৰাভা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ অলপ বিশদভাৱে জনাবলৈ আমাৰ এজেঞ্চিত বুকিং নোহোৱাৰ বাবে গেছ থাকিও গেছ আমি বিতৰণ কৰিব পৰা নাই বুলি সদৰি কৰিছে মানে তেওঁলোকৰো বুকিং যি প্ৰক্ৰিয়া থাকে অনলাইন প্ৰক্ৰিয়া বা এপৰ জৰিয়তে বুকিং সেইটো হয়তো সম্ভৱ হৈ উঠা নাই ক'ৰবাত হয়তো খেলিমেলিৰ সৃষ্টি হৈছে বুকিং হোৱা নাই কামৰূপ বিজয়নগৰ মাধৱ তালুকদাৰ ডাঙৰীয়াই কৈছে সঞ্জয় শইকীয়াই আছামে কৈছে দাদা বেংগলোৰ হৈছে আজি 3 দিন হ'ল বেংগলোৰৰ কথা আমি নাজানো যেহেতু আমি অসমৰ কথা পাতি আছোঁ স্বাভাৱিকতে বেংগলোৰত হ'ব পাৰে অসমৰ প্ৰেক্ষাপটত আপোনালোকে কথাখিনি কওক ৰোহিত ভৰদ্বাজে কৈছে অনলাইন বুকিং নলয় গেছ এজেঞ্চিলৈ যাব দিছে আৰু গেছ এজেঞ্চিলৈ গ'লে তাত ছাৰ্ভাৰ ডাউন বুলি কয় আৰু কোনো চিলিণ্ডাৰ এভেইলেবল নাই বুলি কৈছে ৰোহিত ভৰদ্বাজ ডাঙৰীয়াই মকসুদ আলমে কৈছে অৰ্ডাৰ দিছোঁ অহা নাই ন' বুকিং নগাঁও ডিষ্ট্ৰিক্ট বিকি পল দত্ত ডাঙৰীয়াই কৈছে গেছ বুকিং ইজ নট টেকিং প্লেচ ফ্ৰম মৰিয়নিতো গেছ বুকিং হোৱা নাই আদি বিভিন্ন কথা আমি শুনিবলৈ পাই আছোঁ স্বাভাৱিকতে লক্ষণীয় কথা গেছ বুকিং হোৱা নাই যিটো অত্যন্ত চিন্তনীয় বিষয় আমি পুনৰ কৈছোঁ ক'ৰবাত এই মধ্যপ্ৰাচ্যৰ যুদ্ধৰে ই প্ৰভাৱ চৰকাৰে কিন্তু বাৰে বাৰে কৈ আছে যে গেছৰ নাটনি হোৱা নাই গেছ পৰ্যাপ্ত পৰিমাণে আছে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া নাই যদি চিন্তা কৰিবলগীয়া নাই তেনেহ'লে গেছবোৰ গ'ল ক'ত কোনে ল'লে গেছবোৰ কিয় অসমৰ মানুহে বা গুৱাহাটীৰ মানুহে অসমৰ বিভিন্ন প্ৰান্তৰ মানুহে গেছ পোৱা নাই গোটেই অসমৰ মানুহে গেছ নোপোৱা বুলি অভিযোগ উত্থাপন কৰিছে দুই এজনে অৱশ্যে পাইছোঁ বুলি সদৰি কৰিছে আৰু পোৱাসকলক আমি অভিনন্দন জনাইছোঁ তেওঁলোকে এই স্পৰ্শকাতৰ সময়তো গেছ পাইছে কিন্তু যিসকল নোপোৱাৰ সংখ্যাই আমাৰ কমেণ্ট বক্সত অধিক নোপোৱাসকলৰ কি হ'ব গেছৰ অভাৱত এতিয়া তেওঁলোকৰ চৌকা নজ্বলিব নেকি তেওঁলোকৰ এতিয়া পৰিয়ালৰ লোকসকলৰ কি অৱস্থা হ'ব ইতিমধ্যে আমি জানো দেশৰ বিভিন্ন প্ৰান্তত বহুত ৰেষ্টুৰাঁ বন্ধ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে আজি দুদিন পূৰ্বে আমি সেই সম্প্ৰচাৰো কৰিছিলোঁ ব্যক্তিগত প্ৰতিষ্ঠান বিশেষকৈ ৰেষ্টুৰাঁ এইবোৰ বন্ধ কৰিবলগীয়া হৈছে কাৰণ বাণিজ্যিক চিলিণ্ডাৰৰ যোগান কমি গৈছে বেংগলোৰ দিল্লী এইবোৰ প্ৰান্তৰ পৰা সেই খবৰ আহিছিল যদি প্ৰয়োজন হয় অসমৰ গুৱাহাটী বা অসমৰ আন প্ৰান্ততো ৰেষ্টুৰাঁবোৰ বন্ধ কৰি দিবলগীয়া হ'ব পাৰে যদি বাণিজ্যিক চিলিণ্ডাৰৰ যোগান নাথাকে এনেধৰণৰ খবৰ এটা ওলাইছিল
যেটো আমি বাতৰি ৰূপে সম্প্ৰচাৰ কৰিছিলোঁ এতিয়া ঘৰুৱা সিলিন্ডাৰৰ ক্ষেত্ৰতো যদি নাটনি হয় ঘৰত চৌকা নজ্বলিব ঘৰৰ পৰিয়ালৰ লোকসকলে এতিয়া লঘুনে থাকিব লাগিব নেকি সেই প্ৰশ্নটো উত্থাপন হৈছে খৰিৰ আশ্ৰয় ল'ব লাগিব নেকি সেই প্ৰস্তাৱবোৰ উত্থাপন হৈছে দিগন্ত দাস ডাঙৰীয়াই কৈছে মই যোৱা 3 দিন ধৰি গেছ বুকিং কৰিব পৰা নাই কেৱল দিগন্ত দাস ডাঙৰীয়া আপুনি নহয় বেছি সংখ্যক লোকৰে এই অৱস্থা হৈছে পাঠশালাত হোৱা নাই বুলি আহমেদ আলীয়ে কৈছে মজিদুল ইছলামে কৈছে 25 দিন হৈছে কিন্তু গেছ বুকিং কৰিলে SMS নাহে বুকিং হোৱা নাই 12টা সিজাউল হকে ধুবুৰী কথা কৈছে বুকিং হোৱা নাই বুলি সদৰি কৰিছে পাঠশালা বুকিং হোৱা নাই বুলি এজনে সদৰি কৰিছে এনে ধৰণৰ বহু কমেন্ট আহি আছে স্বাভাৱিকতে গোটেই কমেন্টবোৰ পঢ়ি আমি সামগ্ৰিকভাৱে এটা পৰ্যালোচনা কৰিছো যে গেছৰ বুকিং এই মুহূৰ্তত সম্ভৱ হোৱা নাই যাৰ ফলত এতিয়া বিপাঙত পৰিছে সৰ্বসাধাৰণ গ্ৰাহক আমি পুনৰ কওঁ এই পোনপটীয়া সম্প্ৰচাৰটো আমাৰ বৰমূৰীয়াসকলে যদি চাই আছে যথোচিত পদক্ষেপ তাৎক্ষণিকভাৱে গ্ৰহণ কৰক যদি গেছৰ যোগান কমা নাই বা হ্ৰাস পোৱা নাই তেনেহলে মানুহে গেছ পাবও লাগিব আৰু যিবোৰ বুকিং নাম্বাৰ আপোনালোকে পূৰ্বতে য'ত মিছ কল মাৰিলে বা এটা ফোন কৰিলে বুকিং হৈ গৈছিল মাত্ৰ 20-30 ছেকেণ্ডৰ ভিতৰতে সেইবোৰ কাৰ্যক্ষম আকৌ কৰক যাতে জনসাধাৰণ সমস্যাৰ সন্মুখীন হ'ব লগা নহয় কি হৈছে প্ৰকৃততে সেই তথ্যখিনি জনসাধাৰণক দি দিয়ক নহলে জনসাধাৰণ পুনৰ অতিষ্ঠ হ'ব বিতুষ্ট হ'ব আৰু জনসাধাৰণ বিতুষ্ট হোৱা কাম সাধাৰণতে চৰকাৰে নকৰে এইখন চৰকাৰেতো এনেও নকৰে সেয়ে আমি আশা কৰিম বৰমূৰীয়াসকলে পদক্ষেপ গ্ৰহণ কৰক চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক আৰু জনসাধাৰণক যাতে স্বস্তিৰ নিশ্বাস এৰিবলৈ এটা সুযোগ দিয়ক জনসাধাৰণে এই বিপদৰ সময়খিনিত হেতুৱে কামনা কৰিছে সিলিন্ডাৰবোৰ যাতে সময়মতে তেওঁলোকৰ ঘৰ পায়হি হেতুৱে তেওঁলোকে প্ৰাৰ্থনা কৰিছে এইটোৱে মাত্ৰ আমাৰ আহ্বান সকলো লোকে যাতে সিলিন্ডাৰ সময়মতে পায় 3-4 দিন ধৰি যিসকলৰ বুকিং হোৱা নাই সেই বুকিংবোৰ এটা খুলি দিব লাগে বুকিং হ'ব লাগে আৰু সকলোৱে গেছ পাব লাগে আৰু বুকিং হৈ যোৱা লোকসকলক ডেলিভাৰী দিব লাগে হেতুৱে হ'ল আহ্বান আৰু প্ৰতিটো গেছ এজেন্সিলৈ আমি কৰজোৰে অনুৰোধ জনাইছো যাতে তেওঁলোকেও এই বিষয়টোৰ ওপৰত গভীৰ দৃষ্টি দিয়ে আৰু জনসাধাৰণৰ সমস্যাটো যাতে মৰ্মে মৰ্মে উপলব্ধি কৰে এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা ইমানতে বিদায় লৈছো